ভরা এই সংসাৰ পাপী জানিবাই সংসাৰ সাৰ এই সংসাৰত তোমাৰ মিলিব মৰম যিচুক যদি নোলোৱা শৰণ পাপী যিচুক যদি নোলোৱা শৰণ পাপে ভৰা এই সংসাৰ পাপী জানিবাই সংসাৰ সাৰ এই সংসাৰত তোমাৰ মিলিব মৰণ যিচুক যদি নোলোৱা শৰণ পাপী যিচুক যদি প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 5 অধ্যায় 44 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা। লোকে নিজৰ পুস্তকত পাচনিৰ কৰ্মৰ আৰম্ভণিতে এই সাক্ষ্য দিছে যে প্ৰভু যীশুখ্ৰীষ্ট যি কৰিছিল আৰু যি শিকাইছিল, প্ৰভু যীশুখ্ৰীষ্টই সেইবিলাক কেতিয়াও শিকোৱা নাছিল যিটো তেওঁ নিজে কেতিয়াও কৰা নাছিল। প্ৰভু যীশুখ্ৰীষ্ট মনুষ্য জাতিক ইমান প্ৰেম কৰিলে যে তেওঁ লোকক পাপৰ দণ্ড নৰকৰ পৰা বচাবলৈ নিজকে দেহধাৰী হ'ল। ঈশ্বৰ হৈও ঈশ্বৰত্বক নিজৰ অধিকাৰত ৰখা বস্তু যেন নাভাবিলে, কিন্তু মনুষ্য জাতিৰ উদ্ধাৰৰ হকে কৰা ভৱিষ্যত বাণীক পূৰ কৰিবলৈ আজ্ঞাকাৰী হ'ল। ইমান যে ক্ৰুচৰ দণ্ড যি মৃত্যু আছিল, তেওঁক তাক সহিলে। পাপৰ কাৰণে মনুষ্য জাতি যি ঈশ্বৰৰ শত্ৰু হয়, তাৰ প্ৰতি তেওঁ নিজৰ প্ৰেম নিজৰ বলিদানৰ যোগেদি প্ৰকাশিত কৰিলে। পাপৰ কাৰণে মনুষ্য যি ঈশ্বৰৰ ধৰ্মৰ পথক যি বেকা-বেকি কৰে আৰু ঈশ্বৰক তাড়না কৰে, প্ৰভুৱে তাৰ বাবে প্ৰাৰ্থনা কৰিলে, পিতৃ এওঁলোকক ক্ষমা কৰা, কিয়নো এওঁলোক নাজানে যে এওঁলোক কি কৰিছে। প্ৰভু যীশুৱে এই প্ৰাৰ্থনা তেওঁলোকৰ কাৰণে কৰিছিল যিসকলে তেওঁক ক্ৰুচত আঁৰিছিল। আজি যিকোনোৱে প্ৰভু যীশুত বিশ্বাস কৰে, তেওঁ উদ্ধাৰ পায়, নিজৰ পাপৰ পৰা ক্ষমা পায় আৰু নৰকৰ দণ্ডৰ পৰা বাচি যাব। আপুনিও যেন এনে কৰিব পাৰিব, তাৰ বাবে ঈশ্বৰলৈ এয়াই আমাৰ প্ৰাৰ্থনা আছে।